Welcome to AFN Coaching YouTube classes. Subscribe to our channel or visit us. Welcome to AFN Coaching YouTube channel. আজি আমি গ্ৰাফিক্সৰ ক্লাছ ষ্টাৰ্ট কৰিম। গ্ৰাফিক্সৰ ক্লাছ লেটাৰেল এন্ট্ৰি ষ্টুডেণ্টৰ কাৰণে বহুত ইসেনশিয়াল পাৰ্ট হয়। 40 মাৰ্কছ থাকে। তে 40 মাৰ্কছত কোৱেশ্চন আহিব 10টা। ইচ কোৱেশ্চন 4 মাৰ্কছৰ থাকে। তো 10 কোৱেশ্চন 40 মাৰ্কছ। এনেকুৱাকৈ বহুত ইজি হয়, কিন্তু যিকেইটা ষ্টুডেণ্টে তাৰমানে ধৰি লওক চিভিল ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিং সিহঁতৰ কাৰণে ইজি হয়, কিন্তু বাকীবিলাকৰ কাৰণে টান হয়, কাৰণ তেওঁলোকে অকল ফাৰ্ষ্ট ছেমিষ্টাৰ ড্ৰয়িংটো পায়। তে মষ্টলি ষ্টুডেণ্টে মোক ৰিকুৱেষ্ট কৰিলে যে ছাৰ গ্ৰাফিক্সৰ ক্লাছবিলাক অলপ কৰি দিলে ভাল হয়। তে মই ফাৰ্ষ্ট আজি গ্ৰাফিক্সৰ বিষয়ে আপোনালোকক বুজাই দিওঁ যে বহুত ষ্টুডেণ্টে মানে কনফিউজ হৈ থাকে গ্ৰাফিক্স কি বস্তু। গ্ৰাফিক্স বেলেগ একো নহয়, আমি ফাৰ্ষ্ট ছেমিষ্টাৰত যিটো ইঞ্জিনিয়াৰিং ড্ৰয়িং ছাবজেক্টটো পাওঁ তাৰে ইঞ্জিনিয়াৰিং কলেজত গ্ৰাফিক্স বুলি কয়। তে সেই গ্ৰাফিক্সৰ চেপ্টাৰৰ যিকেইটা ক্লাছ সেই ক্লাছ আজিৰ পৰা আৰম্ভ হ'ল। আপোনালোকে আজিৰ পৰা আমি চেষ্টা কৰিম যে এটা এটা ক্লাছ ডেইলি এইটো চেনেলত আপলোড কৰি গৈ থাকিম, আপোনালোকে চাই থাকিব আৰু আপোনাক সহযোগ কৰিব। আজি ফাৰ্ষ্ট গ্ৰাফিক্সৰ ক্লাছ ষ্টাৰ্ট হ'ব স্কেলৰ পৰা। মই এটা লিখা নাই স্কেল। প্ৰথম ক্লাছ ষ্টাৰ্ট হ'ব স্কেল। স্কেলত আটাইতকৈ ইম্পৰ্টেণ্ট কি বস্তু হয়? ইউনিট। ইউনিট অফ মেজাৰমেণ্ট ইঞ্জিনিয়াৰিঙৰ এটা বহুত ডাঙৰ এটা ভাল টপিক। যদি মেজাৰমেণ্ট আপুনি মানে ইউনিটটো যদি আপুনি ভালকৈ শুদ্ধকৈ নিলিখে তেতিয়াহ'লে আপোনাৰ এনচাৰবিলাক ৰং হয়। মষ্টলি ইঞ্জিনিয়াৰিঙত এইটোতো হয়েই। তে আপুনি এই ধৰি লওক মাছ কিনিব গ'ল, মাংস কিনিব গ'ল, আৰু আপুনি তাতে যদি ইউনিটটো নকয় তেতিয়াহ'লে দোকানী আপোনাক হয়তো গালি পাৰিব। ধৰি লওক আপোনাক মা দেউতাই পঠিয়াই দিলে যে যা 1 কেজি মাংস আনিবি। আপুনি যদি সঠিক ইউনিটটো যদি নাজানে তেতিয়াহ'লে আপুনি যাই কিনে যদি কয় দোকানীটোক যে 1 মিটাৰ মাংস দিয়া, তেতিয়া দোকানী হাঁহিব। সেইকাৰণে ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত এইবিলাক ভুল ভ্ৰান্তি হ'ব নালাগে, আৰু ইঞ্জিনিয়াৰিং ষ্টুডেণ্টে এইবিলাক ভুল নকৰে, কিন্তু যিকেইটাই কৰে সিহঁতে মাৰ্কছবিলাক যে কমকৈ পায় তাৰ মেইন কাৰণ হ'ল তেওঁলোকৰ ইউনিট ক্লিয়াৰ নহয়। তেওঁলোকে ইউনিট লিখোঁতে ভুল কৰে, সেইকাৰণে টিচাৰে তেওঁ ইউনিট একচুৱেলি কাৰেক্ট এনচাৰ হৈ যায়, কিন্তু লাষ্টলি তেওঁ এনচাৰটো ইউনিটটো ভুলকৈ লিখে, সেইকাৰণে মাৰ্কছ অলপ কমকৈ দিয়ে। পাছ কৰি যাব, কিন্তু CGP-টো বেয়া হৈ যায়। যি কি নহওক এইটো অলপ বেলেগ বাহিৰা কথা। আমি ইউনিট অফ মেজাৰমেণ্টত কি পাওঁ? দুটা চিষ্টেম আছে, এটা মেট্ৰিক চিষ্টেম আৰু এটা ব্ৰিটিছ চিষ্টেম। মেট্ৰিক চিষ্টেমত বেলেগ, ব্ৰিটিছ চিষ্টেমত বেলেগ। মেট্ৰিক চিষ্টেমত আমি কি পাওঁ? এই যে MM-ৰ পৰা কিলোমিটাৰলৈ কেনেকৈ উলিয়াব লাগে, MM, চেণ্টিমিটাৰ, ডেকামিটাৰ, ডেচিমিটাৰ, হেক্টমিটাৰ, এইবিলাক। আৰু ব্ৰিটিছ মেজাৰমেণ্টত আমি কি পাওঁ? ইঞ্চেছ, ফুট, ফিট, ইয়াৰ্ড। গম পাইছো নহয়? সেই পৰ্চনটো ব্ৰিটিছত পোৱা যায়, আৰু যিবিলাক আমি মেট্ৰিক মেজাৰমেণ্ট, যিটো আমি MM, চেণ্টিমিটাৰ, মিটাৰ, ডেকামিটাৰ, হেক্টমিটাৰ, এই ইউনিটটো আমি মেট্ৰিকত পাওঁ। মই আপোনালোকক লিখি দিম, আপোনালোকে নোট কৰি থৈ দিব। আৰু মষ্টলি ষ্টুডেণ্টে ইয়াতে কনফিউজ কৰে, বিশেষকৈ লেটাৰেল এণ্ট্ৰিত ইয়াৰ ওপৰত এটা কুৱেশ্যন থাকিব, মানে স্কেলৰ ওপৰত এটা কুৱেশ্যন থাকিবই। আপোনালোকে এইটো চিৰিয়াছলি ল'ব আৰু ভালকৈ শিকিবলৈ যত্ন কৰিব, ঠিক আছে? 10 মিলিমিটাৰ 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰ 1 মিটাৰ, 10 মিটাৰ 1 ডেকামিটাৰ, 10 ডেকামিটাৰ 1 হেক্টমিটাৰ, আৰু 10 হেক্টমিটাৰ মিলি কিনে 1 কিলোমিটাৰ হয়, ঠিক আছে? এইটো মেট্ৰিক চিষ্টেমত। ব্ৰিটিছ মেজাৰমেণ্ট, যিটো আমি ইঞ্জিনিয়াৰিং, ৰেলৱে বা অফিচিয়েল যিকেইটা ডিপাৰ্টমেণ্ট তেওঁলোকে এইবিলাকে ইউজ কৰে। মষ্টলি ৰেলৱেটো এইটোৱে ইউজ কৰি আছে এতিয়াকৈ। ব্ৰিটিছ মেজাৰমেণ্টত 12 ইঞ্চ 1 ফুট হয়, 3 ফিট 1 ইয়াৰ্ড হয়, 220 ইয়াৰ্ড ইকুৱেল টু 1 ফৰলং হয়, 8 furlong is equal to 1 mile হয়।
আপোনালোকে চিনেমাত চাইছে নহয় চিনেমাৰ ডায়লগ বিলাক নিদিয়ে নেকি कि दो गज की जमीन इससे ज्यादा मुझे क्या चाहिए या तुझे 2 गज जमीन में गाड़ दूंगा 2 गज माने की 1 यार्ड 2 गज माने 1 यार्ड माने 1 गज 2 यार्ड माने 2 गज 3 फीट 2 गज माने 6 फीट বুঝি পাইছে তো এই হল ইয়ার্ডৰ মিনিং চিনেমাৰ লেংগুৱেজত কিটো ষ্টুডেণ্টে সহজকৈ বুজি পায় তে এইটো মেজাৰমেণ্টত আজিকালি গভৰ্ণমেণ্টে মোষ্টলি এইটো মেজাৰমেণ্টে ইউজ কৰি আছে কিন্তু মোষ্টলি ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টে মেট্ৰিক মেজাৰমেণ্টত আমি ইউনিটবিলাক বুজি পাওঁ ঠিক আছে তে এইকেইটা আপোনালোকে বৰ্ডত মই লিখি থৈছোঁ আপোনালোকে নোট কৰি থৈ দিব মোষ্টলি ষ্টুডেণ্টে জানে যদিও এইখিনিত অলপ কনফিউজ হয় সেইকাৰণে লিখি থৈ দিব এতিয়া ইয়াৰ নেক্সট চেপ্টাৰ হ'ল মানে স্কেলৰ নেক্সট পাৰ্ট হ'ল মই মেজাৰমেণ্টটো কৈ দিলোঁ ইউনিটবিলাক কৈ দিলোঁ ইয়াৰ নেক্সট পাৰ্ট হ'ব কনভাৰ্সন মানে ধৰি লওক 1 কিলোমিটাৰত কিমান সেন্টিমিটাৰ থাকিব এটা মাইলত কিমান ইঞ্চি থাকিব 1 মাইলত যদি মই কনভাৰ্ট কৰোঁ ইঞ্চি লৈ বা ইউনিটবিলাক চেঞ্জ কৰিব লাগিব কাৰণ স্কেলত ইউনিটবিলাক চেঞ্জ কৰিব লগা হৈ যায় আপোনালোকে যেতিয়া আৰএফ উলিয়াবলৈ শিকিব তাতে ইউনিটবিলাক চেঞ্জ কৰিব লাগিব তেতিয়া ধৰি লওক মই আগতীয়াকৈ অলপ বুজাই দি আছোঁ ধৰি লওক 1 মাইল দিয়া গ'ল আৰু তাক কৈ দিয়া গ'ল যে আপোনালোকে ইউনিটটো ইঞ্চিত উলিয়াই দিয়ক মানে 1 মাইলক ইঞ্চিলৈ কনভাৰ্ট কৰিবলৈ কেনেকৈ কৰিম একো কৰিব নালাগে 8 × 220 × 3 × 12 ইঞ্চি সহজ কি হৈ গ'ল যিমানখিনি ক্যালকুলেশন কৰিব হিমান মাইল মানে যদি 1 মাইলত কিমান ইঞ্চি হয় যদি কৰে তেতিয়া হলে কি হয় 12 × 3 × 220 × 8 ইকুয়াল টু যিমান হয় হিমান ইঞ্চি ওলাব 1 মাইলত ঠিক তেনেকৈ 1 কিলোমিটাৰত যদি আমি সেন্টিমিটাৰলৈ যাওঁ তেতিয়া কি হ'ব 10 হেক্টমিটাৰ 10 ডেকামিটাৰ 10 মিটাৰ 10 ডেসিমিটার আৰু 10 সেন্টিমিটার মানে 1 কিলোমিটাৰত যদি সেন্টিমিটার উলিয়াবলৈ হলে আমি যদি যাওঁ যদি আমাক কৈ দিয়া যায় যে 1 কিলোমিটার কিমান সেন্টিমিটার আছে তেতিয়া আমি কি পাওঁ 10 × 10 × 10 × 10 × 10 মানে 10 the power 5 সহজ কে নেক্সট কনভার্ট 4 কিলোমিটার into सेंटीमीटर एक क्वेश्चन एकदम सिंपल क्वेश्चन है আপোনালোকে গমে পাব বহুত কেটা স্টুডেন্ট অলরেডি গম পাইছে যে মই কি কৈছো এই 4 কিলোমিটাৰ টু সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব দিছো মানে ইয়াৰ পৰা আমি ইয়ালৈ যাব লাগে কৰিব কি লাগে কিলোমিটাৰ টু কিমান লিখছে 4 কিলোমিটাৰ ইকুয়াল টু হাউ মেনি সেন্টিমিটার হয় না এতিয়া চাও আমি এনে কি বলে হবে 10 4 তো মই লিখিমে 4 এর জায়গা 4 তো লিখিমে 4 এই কিলোমিটার তো যদি ঘুষাব লাগা হয় তাহলে কি লাগবে হেক্টোমিটার 10 ডেকামিটার ইনটু আকো 10 মিটার ইনটু মিটার না আহিলো তাছত ডেকামিটার 10 1 2 3 4 তাৰপিছত আৰু এটা তাৰ মানে হেক্টোমিটাৰ ডেকামিটাৰ মিটাৰ ডেসিমিটাৰ আৰু সেন্টিমিটাৰ পাই গলো এনসারটো পাই যাম না 4 লাখ পাম না পাম তে এই হল এনসার মানে আমি যদি এক জিরো বিলাক বহাই দিও একো কৰিব নালাগে 1 2 3 4 5 1 2 3 4 5 4 लाख सेंटीमीटर यूनिट टू सेंटीमीटर इमान फौज के इबले क्वेश्चन है एक बहुत बेसिक क्वेश्चन ना है चैप्टर तो इजी स्केल चैप्टर अटैक के इजी चैप्टर ठीक तेने के इते कन्वर्ट 4 किलोमीटर इनटू सेंटीमीटर
কিন্তু যদি মই কৈ দিওঁ যে 4 মিটাৰ ইনটু সেন্টিমিটাৰ, অলৰেডি বহুত ষ্টুডেণ্টে জানে যে 1 মিটাৰত কিমান সেন্টিমিটাৰ থাকে, হয় 1 মিটাৰত 10 ইনটু 10 100 সেন্টিমিটাৰ। 4 মিটাৰত হলে কিমান হ'ব, 400 সেন্টিমিটাৰ। ইজি। এইটো হল মেট্ৰিক সিস্টেমত কনভার্ট। ঠিক তেনেকে যদি আমাক কৈ দিয়া যায় 1 মাইলত কিমান ইঞ্চি আছে, ইয়াতে মই 1 মাইল ইনটু ইঞ্চেস, তেতিয়াহলে কি হ'ব, চাব 1 মাইল কি লিখা আছে, 1 মাইল। এটা কনভার্ট কৰি আছো, 8 ফাৰলং ইনটু 220 ইয়ার্ড ইনটু 3 ফিট ইনটু ইঞ্চি হলে 12। যিমানখিনি হয় সিমানখিনি আমাৰ এনসার। এনসারটো কিহত আহিব, ইঞ্চিত আহিব। ঠিক আছে, আপোনালোকে এনেকে কনভার্ট কৰাটো শিকি ললে ইজি হ'ব। গ্ৰাফিক্সত লেটাৰেল এন্ট্ৰি যেটো কোৱেশ্চন আহে মোস্টলি লেন্থ অফ দ্য স্কেল বা নহলে আৰএফ উলিয়াব আহে। আৰএফ উলিয়াবৰ কাৰণে ফৰ্মুলাটো কি মই এটা লিখি দিছো। আৰএফ মানে হল ৰিপ্ৰেজেন্টেটিভ ফ্ৰেকশন। আৰএফ শর্ট ফর্মত লিখা থাকে distance of the object on drawing divided by actual distance of the object in same unit। এটা হল ইজিলি ফর্মুলা, আপনারা সবাই জানেন। তে আরএফ কেনেকে উলিয়াব লাগে, এটা সৰু কোৱেশ্চন দি কেনে আমি এটা দুটা কোৱেশ্চন কৰিম আৰু সেই কোৱেশ্চন কৰি মেলি আমি আরএফ কেনেকে উলিয়াবলৈ আজি শিকিম। ঠিক আছে, তে কোৱেশ্চন হল 1 centimeter on drawing represents 1 meter actual distance of the object। তার মানে actual distance কিমান আছে, 1 মিটার। তাক দেখাব কিমানত লাগে, 1 সেন্টিমিটার, মানে সেন্টিমিটার দেখাব লাগে। তা আমি কি কৰিম, 1 centimeter on drawing represents, মানে আমার ড্রয়িংটো 1 সেন্টিমিটার দেখাই আছো কি 1 মিটাৰটো, সেইকাৰণে আমি আৰএফ টো ইউজ কৰিব লাগে। ইয়াৰ ফৰ্মুলা হল এইটো। ফৰ্মুলাটো কেনেকুৱা, আৰ এফ ইকুৱেল টু, ইয়াত কোৱেশ্চন কি হৈছে 1 সেন্টিমিটাৰ অন ড্ৰয়িং। আমি যেটো বনাইছো ড্ৰয়িং সেইটো হল ইমানখিনি, কিন্তু একচুয়াল ডিসটেন্সত কিমান আছিল, 1 মিটাৰ। 1 মিটাৰ কৰিব কি লাগে, that দুইটা ইউনিটটো একে হোৱা নাই। আগত যে কনভার্সন শিকাইছিলো ইয়াত ইতে ইমপ্লিমেন্ট হ'ব। তে 1 সেন্টিমিটার আৰু 1 মিটার, 1 মিটাৰত কিমান সেন্টিমিটার থাকে, 100। এটা কেনেকে থাকে সেইটো চাও। 1 সেন্টিমিটার, এতিয়া 1 into 10 into 10, মানে এই সেন্টিমিটারটো তেতিয়া লিখিব প্ৰয়োজন নাই, 1/100। আমাৰ আরএফ কিমান হল, আরএফ ইকুয়াল টু 1:100, মানে এই হল আমার অ্যানসার। কিন্তু ইমান ইজি নহয় কোৱেশ্চন, এটা জাস্ট এটা এক্সাম্পল লিখাই আছো। ইমান ইজি কোৱেশ্চন লেটাৰত নাহে, অলপ টান দিব। টান কি দিব, এই কোৱেশ্চন মই লিখি দি আছো, আপোনালোকে জাস্ট কনভার্ট কৰি ললে। A room of 1000 meter cube volume represented by a block of 125 centimeter cube volume, then find RF। একেবাৰে সহজ, কিন্তু কিউবত আহিছে, আগতে নাছিল। এটা কিউবটো গুচাব লাগিল। 125
সেন্টিমিটার কিউব আৰু এফালে কি আছে 1000 মিটাৰ কিউব কেনেকৈ লিখিব পাৰি 5 into 5 into 5 কইলে কি হয় 125 হয় না সেন্টিমিটার কিউব আৰু 10 into 10 into 10 মিটার কিউব নহয় তে আমি কিউবটো গুছাবৰ কাৰণে একেবাৰে সিম্পল কিউব গুছাই দিলে হ'ল কি হ'ব 5 সেন্টিমিটার আৰু এফালে কি হ'ব 10 মিটার সিম্পলি গুছাই দিলো ইয়াত কথা মাৰিব নালাগে 5 সেন্টিমিটার 10 মিটার এতিয়া আৰফত লৈ যাওঁ RF equal to 5 centimeter 10 meter conversion কি হবে 5 divided by 10 into 100 কোশ্চেন না আগাতে তার মানে 1:2 এই হল আরে যেনেকে এটুত আপোনালোকে কিউব উলিয়াব শিকিলে ঠিক তেনেকে স্কয়ার গুছাই দিব সিম্পলি জি কিলো কোশ্চেনত স্কয়ার আহে আপনি স্কয়ার গুছাই দিব এটুত মই কিউব গুছাইছো আপোনালোকে স্কয়ার গুছাই মোস্টলি স্টুডেন্টে ইয়াত কনফিউজ হয় যে স্যার আপোনালোকে তো মোক কিউব শিকাই দিলে স্কয়ার তো নকলে স্কয়ার তো একেটাই যদি এটা কোশ্চেনটো এনেবা স্কয়ার যদি আহিলে মই এটা কোশ্চেন কৰি দেখাই আছো বাৰু ঠিক আছে এটা স্কয়াৰৰ কোশ্চেন দেখাই দিম কোশ্চেন মই লিখি থৈছো a rectangular plot of land of area 16 square meter is represented on a map by a similar rectangle of 1 square centimeter then find area মানে 1 square centimeter আমি রিপ্রেজেন্ট করি কেনে 16 square meter আমি দেখাই আছো কথাটো কৈছে না ইঞ্জিনিয়াৰিঙত এইটোৱে হয় মানে 16 square meter is represented by 1 centimeter square মানে রিডিউস করা গেছে তো রিডিউস করা গেছে 1 square centimeter represents 16 square meter আর এফত কি হবে আমি ফর্মুলাটো পাও 1 centimeter square is equal to 16 centimeter square আমি এটা পাই আছো স্কয়ার রুট ঘুষাই দিম স্কয়ার রুট ঘুষাই দিলে 1 centimeter তো 1 centimeter square তো 1 centimeter থাকিব 16 meter square তো 4 meter হবে ঠিক আছে আরে ফর 1 centimeter উপর 4 meter তল आंसर কি হবে 1:400 মিটার 4 মিটার ইয়াক কনভার্ট কিহত কৰিব লাগে সেন্টিমিটার লৈ 1 মিটার কিমান সেন্টিমিটার হয় আগতে যেনেকে শিকাইছো ঠিক তেনেকে 1 মিটাৰত 100 সেন্টিমিটার 4 মিটাৰত 400 সেন্টিমিটার 1:400 তার আরএফ তার রেশিও এটু কোশ্চেন आंसर স্কয়ার আছিল এই কোশ্চেন আছিল স্কয়ার আর ইয়াৰে কোশ্চেনটো আছিল কিউব মই আপোনালোক কৈ দিও এই দুইটা কোশ্চেন আহিছে লেটারলত এই দুটা কোশ্চেনে আহিছে আৰু বাৰে বাৰে এই কোশ্চেন কেটা আহে বেলেগ বেলেগ কিবা কিবি নম্বৰ দি কেনে এই ধৰণৰ কোশ্চেন আহে ইয়াতে আৰু বেলেগ কোনা এখিনি আজি আপোনালোকৰ ক্লাছৰ কাৰণে সুবিধা কৰি দিছো মোবাইল অলপ ডিস্টার্ব দি আছে মোবাইলৰ ক্যামেৰা একচুয়ালি ডিস্টার্ব দি আছে আজি এখিনি আরএফ শিকাই থৈ দিলো নেক্সট ক্লাছত আমি ভালকে বুজাম Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.